নমস্কাৰ। আম আদমি পাৰ্টিৰ নিৰ্বাচনৰ ক্ষেত্ৰৰ আগলৈকে আমি দেৰগাঁও বা গোলাঘাট জিলাখনৰ আগৰ পৰাই আমি সংগঠনৰ কাম কৰি আছিলোঁ। সম্পূৰ্ণকৈ আমাৰ কমিটিবিলাক চালু কৰাৰ পিছত কেন্দ্ৰীয় নেতৃত্বই আমাৰ পাৰ্টিটো আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত এটা কথা কওঁ, আমাৰ নিৰ্বাচনৰ কাৰণে উপযুক্ত আমাৰ প্ৰাৰ্থী হিচাপে বিবেচনা কৰি মোক পাৰ্টিটো আগবঢ়াইছে। আৰু এই ক্ষেত্ৰত এটা কথা কওঁ, দেৰগাঁও সমষ্টিত কাম বহুত কৰিবলগীয়া আছে। মই যিমান ঘূৰিছোঁ দেখিছোঁ, আপোনাৰ আগতেও কৈছোঁ, আপোনাৰ কাকতোকা নদী পাৰৰ পৰা গৈ ব্ৰহ্মপুত্ৰ নদী পাৰলৈকে আপোনাৰ একদম টুৰিজিম পাৰ্কবিলাক কাম কৰিবলগীয়া আছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বহুত কাম কৰিব পৰা সুবিধা আছে। তাৰপৰা উঠি নৱপ্ৰজন্মৰ কাৰণে আমাৰ ইণ্ডাষ্ট্ৰি আছে। বিশেষকৈ আমাৰ আৰু এটা কথা কওঁ, এজন ভাল আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলি আহমেদ ডাঙৰীয়া, তেখেতৰ স্মৃতিবিলাকত আমি কিছুমান কাম কৰিব পাৰিম। ইয়াত স্ক'প আছে। সেয়েহে আজি আমি দেৰগাঁও সমষ্টিত কাম কৰিব পৰা এটা স্ক'প বিচাৰি নিৰ্বাচন ক্ষেত্ৰত কাম কৰিবলৈ গৈ আছোঁ। দেৰগাঁও এটা বৃহৎ সমষ্টি। যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হ'ল, তেতিয়াও বহুত নতুন নতুন জেগা সোমালে। আৰু আপুনি সেই সম্পৰ্কত আপোনাৰ সাংগঠনিক দিশটো কেনেকৈ সবল কৰিছে? চব দেৰগাঁও সমষ্টিটোহে নতুন হৈছে, কিন্তু গোলাঘাট জিলাৰ ভিতৰতে অন্ততঃ আগৰ পৰাই আছে। তেতিয়া আমাৰ খুমটাইত আছিলে, ধৰক আপোনাৰ গোলাঘাট সমষ্টি আছিলে, দেৰগাঁও সমষ্টি আছিলে। মই সৰুৰ পৰাই আগৰ পৰাই কৈছোঁ, 1998 চনৰ পৰাই মই এটা সমাজ জীৱনত কাম কৰি ৰাজনৈতিক জীৱনত ভৰি দি আজি তাৰিখলৈ মই প্ৰায় 28 বছৰ গোলাঘাট জিলাত কাম কৰি আছোঁ। কাৰণ সেই সমষ্টিবিলাক মই আগৰ পৰাই ঘূৰিছোঁ। আগৰ পৰাই সেই পঞ্চায়তৰ মানুহখিনিৰ লগত মোৰ সম্পৰ্ক আগৰ পৰাই মধুৰ হৈ আছিলে, আগৰ পৰাই চিনি পাওঁ। জাষ্ট দেৰগাঁও সমষ্টিত এটা নতুন সমষ্টি কৰিহে এটা নতুন সমষ্টি, সেইকাৰণে ইমান অসুবিধা হোৱা নাই। আপোনাৰ মূল কণ্টেষ্ট কাৰ লগত হ'ব? চব মূল কণ্টেষ্ট বুলি আচলতে মই নাভাবোঁ, কাৰণ দেৰগাঁওবাসী ৰাইজে এজন আহিবলগীয়া নিৰ্বাচনৰ ক্ষেত্ৰত আম আদমি পাৰ্টীৰ দলৰ যিটো আদৰ্শ হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ, সেইবিলাক হিচাপে মানুহে ৰাইজে ভাল পায়, আম আদমি দলত ভোট দিব বুলি মই ভাবিছোঁ। কাৰণ প্ৰতিদ্বন্দ্বিতা শব্দটো কাৰো লগত মই কৰিব বিচৰা নাই। আমি জাষ্ট আদৰ্শে কামবিলাক কৰিব বিচাৰিছোঁ। আমাক আগতে শিকাইছিলে এটা গামোচা এজন গামোচা দিয়া থেকে এজনক কিতাপৰ টোপোলা দি পেলাই আমাৰ জুবিন গাৰ্গে যেনেকৈ তাৰ কাৰণে শিকাইছিলে, মই প্ৰতিদ্বন্দ্বিতা শব্দটো মই কৰিব বিচৰা নাই। কাৰণ তাত আমাৰ দেৰগাঁও সমষ্টিত 3জন প্ৰাৰ্থিত্ব বিচাৰিছে। আমাৰ মৃদুল দত্ত ছাৰে বিচাৰিছে, এজন শিক্ষাগুৰু, মই তেখেত আগৰ সৰুৰ পৰাই চিনি পাওঁ ভাল। আৰু আমাৰ ভণ্টিৰ সাগৰিকা বৰা, আমি ছাত্ৰ অৱস্থাৰ পৰা আমি তেখেতকে উলিয়াই আনিছিলোঁ। ভাল এটা প্ৰতিদ্বন্দ্বিতা হ'ব গৈ আছে। তেওঁ কংগ্ৰেছৰ হয়, কিন্তু আমাৰ প্ৰতিদ্বন্দ্বিতামূলক নহয়, আমাৰ বন্ধুত্ব মালেহে হ'ব। মই আপোনালোকক এইটো চেনেলত কিন্তু আৰু এটা কথা কওঁ, ফ্ৰেণ্ডছ, পাৰ্টি ইজ দ্য পাৰ্ট টাইম। পাৰ্টি কেতিয়া চিৰযুগ্মীয়া হ'ব নোৱাৰে, সম্বন্ধটো সদায় চিৰযুগ্মীয়া। লাইফ ইজ দ্য ৰিলেশ্যন টু লাইফ টাইম। শেহতীয়াকৈ দেখা গৈছে বিজেপি চৰকাৰখনে বহুতো উন্নয়নমূলক আঁচনি কৰিলে, আৰু যিখিনি হিতাধিকাৰী সৃষ্টি কৰিলে, উদ্যমিতা আঁচনিয়ে হওক বা অৰুণোদয় আঁচনিয়ে হওক, ছাত্ৰ ছাত্ৰী বিভিন্ন স্কিমেই হওক, বহু ধৰণে বহুতক দিলে আৰু বহুত লাভান্বিত হ'ল। আৰু সেইখিনিয়ে আপোনাৰ ইলেকশ্যনত এই নিৰ্বাচনটোত প্ৰভাৱ পেলাব বুলি আপুনি ভাবেনে? চব চৰকাৰে দিয়া আঁচনিখিনি আমাৰ বেনিফিচিয়াৰী পাইছে, তাত মোক ক'বলগীয়া নাই। আমাৰ ঘৰৰ পৰিয়ালৰ কোনোবাই, দেৰগাঁওবাসী কোনোবা পৰিয়ালৰ সদস্যই পাইছে, ভাল পাইছোঁ। কিন্তু এটা কথা মই এইটোৰ লগতে যোগ কৰি কৈছোঁ, আপোনাৰ বেনিফিচিয়াৰী শব্দটো সৃষ্টি হ'ব নালাগিছিলে। আমি আম আদমি চৰকাৰে সৃষ্টি কৰিম স্বত্বাধিকাৰ। কাৰণ আপোনাৰ যেতিয়া অসম চৰকাৰে এগৰাকী মহিলাক কিবা এটা স্কিম দিছে, আমাক ক'বলগীয়া নাছিলে। কাৰণ মই সেই সুৰতে আৰু এটা কথা ক'ব, আমাৰ মহিলাবিলাকক বেনিফিচিয়াৰী সৃষ্টি কৰিছে, কিন্তু ডাঙৰ ডাঙৰ মন্ত্ৰীবিলাকৰ আপোনাৰ পৰিয়ালৰ কোনোবা কাৰোবাৰ পৰিয়ালৰ পুত্ৰ, তেখেতসকলকো স্বত্বাধিকাৰী সৃষ্টি কৰিছে। এইবিলাক বস্তু মহিলাসকলে চাব লাগে। লগতে মই আৰু এটা কথা যোগ কৰি কওঁ, আমি আগতে আগতেও চেনেলবিলাকতো মই কৈছোঁ, আমি আপোনাৰ বিয়াত আমি আগতে বিয়ানাম শুনিছিলোঁ, তোলনি বিয়াত বিয়ানাম শুনিছিলোঁ। এতিয়া এই বিজেপি চৰকাৰ অহাৰ লগে লগে আপোনাৰ পঞ্চায়তে মহিলাসকলক বিয়ানাম গোৱাই মাটি কলত টেকেলি লৈ ঘূৰাই ফুৰাইছিলে। কিন্তু এতিয়া সেই মহিলাসকলক মই খুজিছোঁ, 10,000 টকা পালে আপোনালোকে ভাল লাগিছে, কিন্তু সেই যে মাটি টেকেলি লৈ পেলাই যে আপোনালোকে ঘূৰিছিলে, এই মাটি টেকেলি কলহবিলাক ক'ত গ'ল? তাৰ কাৰণেতো আপোনালোকে এটা চিন্তা চৰ্চা কৰিব হ'ল। বিজেপি দলক আপোনালোকে প্ৰশ্ন কৰিব, কৰ্মীসকলক, যে আমি ইমান বিয়ানাম গৈ চেলেং কাপোৰ লৈ ভাল আপোনাৰ বিয়ানাম গাই এটা মাটি টেকেলিলৈ ঘূৰি ফুৰিছে, সেই মাটি টেকেলিবিলাক এতিয়া বৰ্তমান ক'ত আছে? কাৰণ মহিলাবিলাকক আমি আগুৱাই যোৱাটো আৰু বিচাৰোঁ। হয়, দেখা গৈছিলে আপোনালোকৰ আম আদমি পাৰ্টীৰ অসম প্ৰদেশৰ যিজন সম্পাদক ৰাজীৱ শইকীয়া, তেওঁ নিৰ্বাচনৰ আগমুহূৰ্ততে তেওঁ পদত্যাগ কৰিছিলে কিছু অভিযোগ লৈ। আৰু সেই সম্পৰ্কত এতিয়া তেওঁৰ পদত্যাগে, ৰাজীৱ শইকীয়াৰ পদত্যাগে আপোনালোকৰ দলত কিবা আঘাত সানিছে নেকি? তেনেকুৱা যেনে অনুভৱ হৈছে নাই আপোনাৰ? নিৰ্বাচন আহিলে, কোনোবা এটা নিৰ্বাচনত
আপোনাৰ কাৰোবাৰ মত বিনিময় মিলন নহ'লে ওলাই যায়, সেইটো স্বাভাৱিক। কাৰণ এইটো বিহুৰ বতৰত সিখন বিহুৰ পৰা গৈ সিখন বিহুত বিহু নাচে মানে নাচনীয়ে বা ঢুলীয়াই সিটো ষ্টেজৰ পৰা গৈ সিটো বিহু মাৰিব, কাৰণ সিটো ষ্টেজত ক'ত ভাল কিমান প্ৰতিযোগিতা আছে তালৈ বিচাৰে, তাতকৈ ক'বলগীয়া নাই। কিন্তু এটা কথা ঠিক, আপোনাৰ এটা দলত থাকি কাম কৰা যিটো সুযোগ, বেলেগ এখন ঘৰ বনাইছে, তেখেতে কিবা ভাল পাইছে, তেখেতৰ কথা ব্যক্তিগত। আমাৰ আম আদমি পাৰ্টিত আচলতে হাজাৰজন আহিছে আৰু ভাল মানুহে জইন কৰিছে। আজি মই যেতিয়া দেৰগাঁও বিধানসভা নিৰ্বাচনত মই নিৰ্বাচনী প্ৰচাৰত গৈছিলোঁ, হাজাৰজন যুৱকে আজি মানে এটা পঞ্চায়ত উদ্বোধন মানে অফিচিক উন্নয়ন কৰি আমাক আম আদমি পাৰ্টি জিন্দাবাদ কৰিছে, সেয়াই যথেষ্ট। শেষত আপোনাক এটা প্ৰশ্ন কৰিব খুজিছোঁ যে যদি আপুনি এইবাৰ নিৰ্বাচনত কি প্ৰতিশ্ৰুতিৰে আপুনি ৰাইজৰ ওচৰলৈ গৈছে? চব ইছ্যু হৈছে আমাৰ অনলি ফৰ ডেভেলপমেণ্ট। উঠি অহা নৱপ্ৰজন্মবিলাক শিক্ষা জগতত চহকী কৰাই, তেখেতৰ শিক্ষা মানদণ্ড কেনেকৈ উন্নতি কৰে, শিক্ষানুষ্ঠানবিলাক কেনেকৈ আগুৱাই লৈ যায়, কালচাৰ জগতৰ জৰিয়তে কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব লাগে, আপোনাৰ স্পৰ্টছৰ ক্ষেত্ৰত কেনেকৈ ল'ৰা ছোৱালীবিলাক আমাৰ দেৰগাঁৱৰ পৰা বাহিৰলৈ নিব লাগিব, ইণ্ডাষ্ট্ৰীক আপোনাৰ সৃষ্টি কৰি কেনেকৈ কৰ্মজীৱন আৰম্ভ কৰিব লাগিব, সোণেশ্বৰ বৰা ডাঙৰীয়া সৃষ্টিত আমাৰ যিবিলাক ক্ষুদ্ৰ চাকৰিৰ সমস্যাবিলাক সেইবিলাক আমি সমাধান কৰিব লাগিব, আমি NPSবিলাক যিবিলাক কৰ্মচাৰী OPS দিছে সেইবিলাক আমি সমাধান কৰিব লাগিব, অংগনবাদী কৰ্মীসকলৰ যিবিলাক সমস্যা আছে তেখেতসকলে আমি সমস্যা সমাধান কৰিব লাগিব, আপোনাৰ চাহ বাগানত যিবিলাক মাটি ম্যাদী প্ৰথা সেইবিলাক আমি সমস্যা সমাধান কৰিব লাগিব, জনজাতিকৰণৰ যিটো সমস্যাৰ সৃষ্টি হৈ আছে সেইবিলাক আমি সমস্যা সমাধান কৰিব লাগিব। সকলোৱে একত্ৰিত কাম কৰি লৈছোঁ। আৰু এটা কথা ঠিক, আম আদমি পাৰ্টীয়ে কেতিয়া প্ৰতিশ্ৰুতি দিয়ে, আম আদমি পাৰ্টীয়ে কাম কৰিম বুলি আমি গ্যাৰাণ্টি দিছোঁ। সেইকাৰণে আজি আমি এই ডেভেলপমেণ্ট ইছ্যুটো লৈয়ে আমি আগন্তুক নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত দেৰগাঁৱৰ পৰা আম আদমি পাৰ্টীৰ দলৰ প্ৰাৰ্থীজন যে বা কেণ্ডিডেটজন যে দিছপুৰলৈ যাব সেইটো নিশ্চিত।